মোৰ নাম মহম্মদ চালি আহমেদ। মোৰ ঘৰ একাধিক। মই এনে মমতাজ এণ্টাৰপ্ৰাইজ ফাৰ্ম লৈ কিনে কাম কৰি থাকোঁ ফুডৰ। খোৱা বস্তুবিলাক মই ডিষ্ট্ৰিবিউট কৰি থাকোঁ। এনেই ছুপাৰৰ কামো কৰোঁ, ডিষ্ট্ৰিবিউটৰ কামো কৰোঁ। মোৰ এইটো অফিচৰ পৰা ৰাতি এটা আনুমানিক 1:26 মানত তাৰমানে হেৰি হয়, আপোনাৰ কি বুলি কয়, CC কেমেৰা মতে তাৰমানে 26 আৰু পইচাখিনি কালি ৰবিবাৰ কাৰণে আমি তাৰমানে বেংকত নাযাওঁ কাৰণে পইচাবিলাক ৰেডি কৰা নাছিলোঁ। সেইকাৰণে আমাৰ ব্যৱসায়ৰ পইচাখিনি অফিচত আছিল। গ্ৰিল ভাঙি লৈ গৈছে। কিমান টকা? মোৰ এনে কাউণ্টিং মোৰ তলৰ দৰাটোত আছিলে 3.5 লাখ টকা। সেইটো আমাৰ পৰহিৰ। আৰু যিটো কালিৰ যিটো আমাৰ সেইটো আমি কাউণ্টিং কৰা নাই। আনুমানিক 2-2.5 লাখ টকা হয়। গোটেইখিনি পইচা লাগে 5.5 লাখ 6 লাখ এনেকুৱা হয়। সমস্ত ঘটনাটো CCTV কেমেৰাত বন্দী হৈছে। আপোনাৰ চব ফটো CC কেমেৰা। আৰু কিবা তথ্য পাতি লৈ গৈছে নেকি? আপোনাৰ ডকুমেণ্টছ লৈছে নেকি? ডকুমেণ্টছ লৈছে। মোৰ এনে ভোটাৰ ID, পান কাৰ্ড, মানি বেগত লগত থাকে বা আধাৰ কাৰ্ড আৰু প্লাছ আপোনাৰ ট্ৰেড লাইচেঞ্চখন আৰু ফুড লাইচেঞ্চখনৰ যিটো অৰিজিনেল কপিটো সেইটো থাকে, অনবৰত থাকে আৰু চব লৈ গৈছে। এইটো মানি বেগ সহকাৰে লৈ গৈছে। পুলিচক জনাইছে নে? পুলিচক ৰাতিপুৱাই জনাইছোঁ। কোন পুলিচ? আমাৰ হাজো থানাৰ উচিত।